হে গাইজ ৱেলকাম বেক টু চেনেল মিষ্টাৰ ইৰফান ব্লগছ। তো বৰ্তমান থিয় হৈ আছোঁ বগীবিল ব্ৰিজৰ ওপৰত আৰু বৰ্তমান গৈ আছোঁ ধেমাজি। আৰু মোৰ লগত দাদা দাদা কেনেকুৱা? একদম A1 এতিয়া গৈ আছোঁ দাদা ঘৰলৈ, ধেমাজিলৈ গৈ আছোঁ। ধেমাজি ভিউ চেক কৰক, ভিউ আৰু এখন ৰাণী। আমি যাব লাগে এইটো ছাইডলৈ, কিন্তু ফটো মাৰিবৰ কাৰণে বাইকখন এইফালে মুখ কৰাই পেলাই ৰখি আছোঁ। চ' এতিয়া যাওঁ আৰু বলক। তো গৈ থাকোঁ আৰু বলক গাইজ। বহুত দূৰ যাবলগীয়া আছে, আকৌ তাৰ পৰা বেক হ'ব লাগিব আজি। মিনিমাম আপোনাৰ 450 কিলোমিটাৰ আপ এণ্ড ডাউন। গৈ থাকোঁ। ৰাস্তাও বহুত বেয়া, বগীবিলৰ ইয়াৰ পৰা ৰাস্তা বহুতখিনি ভালেই ক'ব গ'লে, কিন্তু আমাৰ চৰাইদেউৰ পৰা আপোনাৰ বহুত বেয়া ৰাস্তা ক'ব গ'লে। ইয়ালৈকে পাওঁতে আপোনাৰ 2 ঘণ্টা ওপৰ সময় লাগিছে। এতিয়া বহি আছে আগত মামাহঁত, মানে চেকিন। এতিয়া আৰামত যাব লাগিব, এডোখৰ শ্ল' হৈ ৰখাব পাৰে ক'ব নোৱাৰি, চাই লওঁ। বহিতো আছে বাৰু, ৰখোৱা মেলোৱা নাই, কাৰণ ডাবুল হেলমেট পিন্ধি থাকিলে নৰখাই বাৰু। কিন্তু আপোনাৰ যদি এজনৰ হেলমেট নাথাকে, ছিংগল পাৰ্চন এজনৰ যদি হেলমেট নাথাকে, আপোনালোকৰ ৰখাবই, ফাইন কাটিবই। ইয়াত উপায় নাই, ডিউটি কৰিছোঁ, এইটো আমাৰ ছেফটিৰ কাৰণেতো। আহি পাই গ'লোঁ এতিয়া ধেমাজি, আৰু এতিয়া লাগিছে টোপনি পূৰা, আৰু ক'ৰবাত চাহ খাবলৈ হোটেল চাই আছোঁ। আৰু ৰাস্তাৰ কণ্ডিশ্যন দেখিছে নাই? ৰাস্তাৰ কণ্ডিশ্যন ইমান ভাল। এনেকুৱা ৰাস্তা যদি গোটেই ৰ'দ হ'লহেঁতেন নহয়, মিনিমাম আপোনাৰ এপ্ৰক্স 2-2.5 ঘণ্টাৰ ভিতৰত আমি আহি আপোনাৰ ঢকুৱাখানা আমি সোমাই যাওঁ মানে। এনেকুৱা ৰাস্তা যদি হ'লহেঁতেন, এনেকুৱাই গাঁত, এনেকুৱাই ধূলিৰ ৰাস্তা ক'ব নোৱাৰি। আপোনাৰ 4 লেনতো আপোনাৰ ইমান ধূলি, মেইন হাইৱেৰ বাইক চলাব পৰা নাই ধূলিৰ পৰা। আৰু এইটো ৰাস্তাটো ভিৰ ভাৰ ইমান নহয় বাৰু, গাড়ী মটৰ খুব কম চলে, কাৰণ গাঁৱৰ ভিতৰলৈ গৈছে এইটো ৰাস্তা। চ' গৈ থাকোঁ আৰু বলক। তো এতিয়া ৰখি দিলোঁ চাহ খাবলৈ, হোটেল পাই গ'লোঁ, আৰু টোপনিও ধৰিছিলে বহুত। এতিয়া খাই লওঁ, তাৰপিছত আকৌ ষ্টাৰ্ট কৰোঁ আৰু, নে কি কয় ৰাইজ? এতিয়া পাই গ'লোঁ আকৌ ব্লক দিয়া ৰাস্তা। এই ৰাস্তাটো মানে মোৰ মাথাটো বেয়া হৈ যায়, মাথা মানে একদম খাৰাপ হৈ যায়। কি কৰিব, এনেকুৱাই জঁপিয়াই স্পীডতো যাব নোৱাৰে, ব্ৰেকো আপুনি স্পীডত গৈ মাৰিব নোৱাৰে পটককৈ, একদম আৰামছে গৈ থাকিব লাগে আৰু। উপায় নাই। ঘৰবিলাক দেখিছে নাই আপোনালোকে? গাঁৱৰ ভিতৰত ইমান সুন্দৰ সুন্দৰ ঘৰ। আৰু এখন বাইকৰ এটা কাহিনী আছে, মানে বাইকখনৰ পিচ ব্ৰেক নাই, পিচ ব্ৰেকডাল পূৰা খুলি থোৱা আছে, চেইন লুজ, ফ্ৰণ্ট ব্ৰেকৰ ওপৰতে চব নিৰ্ভৰশীল। তেনেকৈ চলাই গৈ আছোঁ আৰু, মানে কি কৰিব, ভালকৈ ছাৰ্ভিচিং এটা দিব লাগিব ৰাণীৰ, তেতিয়া আপোনাৰ ঠিক হ'ব আৰু। এনেকৈ লোকেলত বাইকখন কাম কৰালে একো লাভ নাই, এনেই অযথা পইচা খৰচ, আৰু বাইকৰ আপোনাৰ মেইনটেনেঞ্চ ইমান ভাল নহয়। এতিয়া আহি পাই গ'লোঁ ধেমাজি টাউন, আৰু দাদাই যিহেতু ঘৰলৈ যাব, তো কিবা কিবি অলপ লৈ যায় ঘৰলৈ। এতিয়া ফল মূল লৈ আছে ইয়াত। মাৰিবই নোৱাৰিছে নি জেগাতে মাৰি আছোঁ, নহয় যে। মাল লাই গ'ল লাঠিৰে গেলা গছ পেলাই লাঠিৰে কলৰ থোক চিঙা মানুহ কেলা দিনেই প্ৰথম আমি বাদুলি আধা দি খাই শেষে কৰিছে, পুৰা দিছে চলো। একদম বিবৈজৰ লিখা লাগিছে আপোনাক। কোনে ধৰি দিব আকৌ? ধৰিব লাগিব।
ভাইৰেল বোলে এইটো ভিডিঅ' বোলে 50 মিলিয়ন এইটো মাল ইমান খাব পাৰি ইমান মজা খাইছা নাই এইটো মানিমুনি পুৰা ফুলি আছে গৈছে কোন এইটো কি বুলি কয় লাফা লাফা হ'ব নেকি ইফালে ব'লা আকৌ কেলা তামোল পুলিখিনি চাইছোঁ কেলা মজা হৈছে কেলা তামোল পুলি কেলা বাঢ়ি গোটেই ফুল কৰি দিছে সি কেলা কাইলৈ তামোল বেপাৰী হ'ব মানে ফাষ্টফুড এৰিব নেকি চিয়'ৰ লাহেকে এৰিব লাগিব ফাষ্টফুড লাহেকৈ এৰিব তামোল বেপাৰী হ'ব লাগিব তামোল বেপাৰী আমাৰ ছোৱালীটো দেখিছে নাই আপুনি কিমান পইচা ঘটিছে সিহঁতি বাইক কিনিছে কিবা কিবি ধেই আৰু সেইটো হৈ গ'ল ব্ৰহ্মপুত্ৰৰ পাৰ মানে মথাৰি আৰু আমি আছোঁ ইয়াত পথাৰৰ মাজেদি আহি দাদাৰ ঘৰ দাদা হৈ গ'ল নেপালী মানুহ আৰু এনেকুৱা এটা ৰাস্তাৰে আহি আহি এওঁলোকৰ ঘৰ পালোহি তাৰপাছত আপোনালোকে তেওঁৰ ঘৰৰ বাৰী চাওক কিমান কি কৰিছে আৰু ল'ৰাটো আহিব বুলি গম পাই মাকে এগালমান কাম পেলাই থৈ দিছে তেওঁৰ বাবে আৰু এইফালে গোমধানৰ খেতি অমিতা ফুল তাৰপিছত এইফালেও কুঁহিয়া গছ আৰু ফুল আমলখি নহয় যিবোৰ চাচি আৰু এইজনী আমাৰ পোৱালি আৰু আহোঁতে লৈ আহিছিলোঁ ব্ৰইলাৰ মাংস আৰু এতিয়া ভাতটো মাৰি লওঁ দুয়োটাই আৰু আজিলৈ বিদায় ল'লোঁ বাই বাই